ওম শান্তি। আজি 22 ফেব্ৰুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। ৰাম এগৰাকী আদৰ্শ শিক্ষক। তেওঁ ছাত্ৰ ছাত্ৰীক পাঠদানৰ লগে লগে আদৰ্শ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় নীতিৰ বাণীবোৰো শুনায়। তেওঁ বিচাৰে যে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনত বেয়া নাচাবা, বেয়া নুশুনিবা আৰু বেয়া নকবা এই নীতিবাক্যটো মানি চলক। সেই একেখিনি কথা তেওঁ ঘৰত নিজৰ ল'ৰাটোকো কৈ থাকে। এদিন ৰামে তেওঁৰ ছাত্ৰ ছাত্ৰীবোৰক দৈনিক লিপিবদ্ধ কৰা পুৰুষাৰ্থৰ চাৰ্ট দেখুৱাবলৈ গ'লে। পিছে ছাত্ৰ ছাত্ৰীসকলে আসুৰী জগতৰ দেখা শুনা কথাবোৰৰ প্ৰতি আকৰ্ষিত হৈ চাৰ্ট লিখিবলৈ পাহৰি যোৱা বুলি স্বীকাৰ কৰিলে। অৱস্থাটো বুজি শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক ক'লে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লৌকিক পিতাক তোমালোকে ভালদৰে জানা, কিন্তু তোমালোকৰ পিতাৰো পিতা পৰমাত্মা আমাৰ সকলোৰে পিতা। সেই পৰম পিতা পৰমাত্মা তোমালোকৰ একেধাৰে পিতা, শিক্ষাগুৰু আৰু সদ্গুৰু। এইটো এটা বাস্তৱ সত্য কথা। তোমালোক পৰমাত্মাৰ সন্তান, পৰমাত্মাৰ ছাত্ৰ ছাত্ৰী আৰু পৰমাত্মাৰ শিষ্য। এতিয়া এই বাস্তৱতাক স্বীকাৰ কৰি তোমালোকৰ আচৰণো বিশুদ্ধ আৰু সুন্দৰ কৰা। বেয়া চোৱা, বেয়া শুনা আৰু বেয়া কোৱা বন্ধ কৰা। তোমাৰ মনত ব্যৰ্থ ভাৱনা অহাটো নিজে নিজেই বন্ধ হৈ যাব। তোমাৰ বুদ্ধি আপোনা আপুনি বিশাল হ'ব ধৰিব। বুজিলানে? আজিৰ পৰা এইদৰে চলিবা। ওম শান্তি।